মানুহ কলৈ গলি মই যাব হ'ল নহয় এই থলাচোন তহঁতৰ কাপোৰ আনি ধুই মেলি থাকোঁতে আজি দেৰিয়ে হ'ল তই আকৌ দেওবাৰ বুলি ক'তো ঘূৰি নুফুৰিবি আকৌ ঘৰতে থাকিবি কাপোৰ কানি মেলা হৈ আছে এইবোৰ সুমিয়াবি ঘৰৰ কাম বন কৰিবি এটকা পইচা হাতত নাই মালিকেও এতিয়া বিহুতে পইচা দিম বুলি কৈছে দোকানীয়ে মোৰ মুখখন চাই দিবনে তোৰ হয়নে নে বুলি নকলে নিজে আনিব পাৰিনে আমাৰ ঘৰত কাম কৰা এই মানুহজনী একদম ঠিক নহয় সময়ৰ মূল্য বুজি নাপায় দেখিছানে ইমান পৰলে তাই আহিব দেখা নাই আহিব তুমি চিন্তা কৰিব নালাগে যোৱাচোন তুমি মোলে চাহ একাপ বনাই নাগে এই মানুহটো আকৌ কি হ'ল এতিয়া কিমান সময় হৈছিলে চাহকাপ খাই যোৱা চাহ একাপ বনালে তোমাৰ হাতো নেভাঙে ভৰিও নেভাঙে যোৱা বনাই নাগে সেইবোৰ খবৰ কথা মোক কৈ থাকিব এতিয়া নোৱাৰো মই এতিয়া তোমাৰ মূৰটো গৰম হ'লে নোৱাৰো ঠাণ্ডা হোৱা নামেই নলয় ৰাতিপুৱা এটা মূৰটো গৰম কৰি লৈছা গোটেই দিনটো আমাক ধৈৰ্য পৰীক্ষা লৈ থাকিবা এইবোৰ মানুহৰ লগত কথা পাতে নি কি হ'লে যে মই বিয়া পাতিছিলোঁ খঙে গৈ একেবাৰে বিয়া পালেগে ময়ো অৱশ্যে কেতিয়াবা নভবা নহয় কি হ'লে যে বিয়া পাতিছিলোঁ আহিয়ে বিয়াৰ কথা শুনিলো যে কাৰোবাৰ বিয়া ওলাইছে নি ঐ তই ওলালিহি তোৰ কথাকে পাতি আছিলো অথনিৰ পৰা ঐ তই ভাল ওলালিহি বুজিছ বাইদেউ অথনিৰ পৰা বকি আছে তোক দিব আজি ৰ তোক এই মানুহটো মানুহ কথা ক'ব নি আজি দেওবাৰ কাৰণে দেৰি হ'ল আকৌ কাম যোৱা মানুহ আছিল যে ঘৰত বেছিকে সেইবিলাক কৰি মেলি আহোঁতে দেৰি হ'ল আৰু এতিয়া কওক বাইদেউ কি কৰিব লাগে মই ফটাফট কৰি যাম একদম এই মানুহটোৰ কথা তই নুশুনিবি মই জানিছোঁ নহয় আজি তোৰ দেওবাৰ কাৰণে দেৰি হৈছে বুলি যা এতিয়া তই প্ৰথমতে আমাক চাহ একাপ দি ল 2 মিনিটত আনি আছোঁ ৰ'ব তাই ভুন্নি খোজটো দিছে ঘৰত শুকুনিৰ নিচিনাকৈ একেবাৰে লগাই দিলে কথাষাৰ সেইষা আকৌনো কি কথা নক'ব আপুনি কথা নক'ব দেৰিকৈ অহা কাৰণে কিন্তু তাইক একো এটা নকয় একদম পোনে খোজটো দিয়াৰ লগত কথাখিনি লগাই দিছে কামত লাগি যাওঁ আৰু আজি ঘৰত চাহ খাবলৈ পাহৰিয়ে থাকিলোঁ নহয় খৰধৰকৈ ইয়াতে চাহ একাপ খাই ল'ব লাগিব চাহে বনাইছা নি মোৰ একদম ভোক লাগিছে বুজিছা মোক পুৰি দুখনমান বনাই দি আছোঁ পটাপট পুৰি খাবা নি তুমি যোৱা 2 মিনিটত মই বনাই দি আছোঁ 2 মিনিটত পুৰি হয় যদি ভালেই কথা সোনকালে দিয়া মোক বাইদেউহঁতৰ ঘৰত নিতৌ নতুন বস্তু দেখা পাওঁ ইয়াৰে এটা আইমান লৈ যাব পৰা হ'লে য'তে ত'তে অকল তোৰেই কাপোৰ আনি দিম নহয় এইখিনি পিন্ধচোন এতিয়া নতুন কাপোৰ ওলাইছে মোক মুঠতে নতুন কাপোৰ লাগে মই এইবোৰ পুৰণা ডিজাইনৰ কাপোৰ মই নিপিন্ধো আৰু কিহৰ ডিজাইনৰ চিজাইনৰ কথা আছে পিন্ধিব পাৰিলে হ'ল এযোৰ কাপোৰ তই কেইদিন পিন্ধিছ খুব বেছি পিন্ধিলে 2 দিন তাতকৈ বেছি পিন্ধি পাইছ তোমালোকে মোক নতুন কাপোৰ আনিবলৈ পইচা দিবা নাই কোৱা আৰু এই পুৰণা কাপোৰবোৰ মোৰ ৰুমৰ পৰা লৈ যাওঁ কাৰোবাক দিয়াই নে পেলাই দিয়ে কি কৰাকে আমিনো টকা পইচা ক'ৰ পৰা উলিয়াইছোঁ কেনেকৈনো পাইছোঁ সেইবোৰ নাই লাগ বুলি কোৱাটো লাগেই পইচা দিবানে নিদিয়া তাক কোৱা যদি নিদিয়া ঘৰত আৰু মই একো বস্তুৱেই নাখাওঁ বাহিৰৰ বস্তুবোৰ খাই পেট বিষ হৈছে বুলি কবি পিছত বৈ ডাইনিং টেবুললৈ বৈ কিবা এটা খাই লগে তাৰপিছত মই পইচা দিম বাৰু তুমি ইমান ভাল হ'ব এতিয়া তেলিয়াব নালাগে কাপোৰ আনিবলৈ পইচা দিম বুলি কোৱাতহে এতিয়া আহি ভাতকেইটা খাইছেহি মই কিন্তু এইবোৰ বৰ ভাল দেখা নাই এতিয়া তাই সৰু হৈ থকা নাই ডাঙৰ হ'ল কথাবোৰ বুজি পোৱা হ'ল এইবোৰ পেচ পাতি মাক বাপেকৰ পইচাৰে বস্তু কিনাতকৈ নিজে কিবা এটা কৰাৰ কথা চিন্তা কৰিব হ'ল তাই হ'বচোন আপুনি মনে মনে থাকক তাই শুনিলে আকৌ বেয়াই পাব মনতে তুমি সেই বুলি ক'লে নহ'ব কিছুমান কথা তাইক ক'ব লাগিব বুজাব লাগিব তেতিয়াহে বুজিব মই নোৱাৰিছোঁ আৰু আপুনি বুজাব পাৰে যদি বুজাব বাইদেউ কাম সামৰি লওঁ দেই মই এতিয়া যাওঁগৈহে তোৰ যাবৰ হ'লেই নি ৰচোন ৰ মই ভিতৰৰ পৰা তোলে বস্তু এটা আনোগৈ হয় নি ৰৈছোঁ নহ'লে মই ফটকৈ আহিছোঁ তোক পইচাটো একেবাৰে বিহুতে দিম আৰু দেই এতিয়া পইচা কথা নকবি একদম বৰ অসুবিধা হৈ আছে মইনো ক'ত ক'লোঁ পইচা কথা আপুনি সেইদিনাখিনি ক'লে বোলে বিহুতে পইচাটো দিম মই বোলো হ'ব আৰু বিহুত দিলেও হ'ব মুঠতে পালেই হ'ল পইচাটো ল'ৰা ছোৱালীকেইটাক বিহুতে কিবা এটা দিব পাৰিলে হ'ল এইডাল মোনাত কি আনিলে হয় লৈ যাচোন এইখিনি তোৰ ছোৱালীজনীয়ে পিন্ধিব পাৰিব বৰ ধুনীয়া ধুনীয়া কাপোৰ আছে আমাৰ এজনী আকৌ নিপিন্ধে এদিন 2 দিন পিন্ধিব নাই তাৰপিছতে এখন কাপোৰ এনেই ইয়াত পৰি থাকে কোনোবাই পিন্ধিব পাৰিব তই লৈ যায় এইখিনি বৰ ধুনীয়া ধুনীয়া কাপোৰ কিমান দামী হয়নে ইমান ভাল কাপোৰ আমাৰ ছোৱালীজনীয়ে দেখিবলৈ গোটেইজনী ফূৰ্তিতে ক'ব নোৱাৰা হৈ থাকিব লৈ যা তাই পিন্ধিব পাৰিব দিছে তেতিয়া লৈয়ে যাওঁ আৰু কাপোৰ চাপোৰ লৈ পিনে মই আহিলোঁ আৰু দেই যা আই মানুহ ওলাই আছোন এইফালে চাওচোন বোলে কিমান ধুনীয়া ধুনীয়া কাপোৰ দি পঠিয়াইছে
মালিকৰ জীয়েকে এদিন দুদিন পিন্ধে আৰু তাৰপিছত সেইবোৰ কাপোৰ হৈয়ে থাকে। কোনে পিন্ধিব? মালিকনীয়ে তোলৈকে দি পঠিয়াইছে এইবোৰ। আইও তাই কি ফূৰ্তি। ধুনীয়া লাগিছে তই আকৌ এইবোৰ ড্ৰেছ পিন্ধি পিনে জুই চল নাহিবি। কেনেবাকৈ ফিৰিঙতি পৰিব ল'লে একদম জ্বলি যাব। আইও এইজনী এতিয়া পিন্ধিব নালাগে, ক'ৰবালৈ গ'লে পিন্ধি যাবি। এইবোৰ কাপোৰ পালি নহয়, এতিয়া আকৌ বিহুত কাপোৰ লাগে বুলি নকবি আকৌ। ফূৰ্তিতে কিবা ক'ব নোৱাৰা হ'ল এইজনী।